আহি আছে ৰবি শৰ্মাৰ নতুন অসমীয়া কথাছবি মুক্স আৰু এই চিনেমাখনৰ আজি শুভাৰম্ভণি হয় কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনত। চিনেমাখনৰ লগত জড়িত অসমীয়া চিনেমা জগতৰ বিভিন্ন অভিনেতা অভিনেত্ৰী তাতে আহি উপস্থিত হয় এই অনুষ্ঠানত। লগতে চিনেমাখনৰ লগত জড়িত হ'ব এইবাৰ বলিউডৰ এজন যশস্বী অভিনেতা, লগতে বহুতবিলাক নপুৰণি কলা কৌশলী জড়িত হৈ থাকিব। ৰঘুপতি সফলতাৰ পিছত ৰবি শৰ্মা এইটো দ্বিতীয়টো প্ৰজেক্ট। ৰবি শৰ্মাই এই চিনেমাখনৰ শুভাৰম্ভণিৰ পূৰ্বে ৰাইজক উদ্দেশ্যি কিনো ক'লে শুনোচোন আহক। নমস্কাৰ, মই ৰবি শৰ্মা। পোনপ্ৰথমতে আপোনালোকক ৰঘুপতিৰ অপাৰ সফলতাৰ বাবে মই পুনৰবাৰ নতশিৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এতিয়া মই আকৌ এখন নতুন স্ক্ৰিপ্ট লিখি আছোঁ। এই স্ক্ৰিপ্টখনৰ নাম হৈছে মোক্ষ, এটা সংস্কৃত শব্দ। এই ছবিখন আমি শ্বুটিং আৰম্ভ কৰিম নৱেম্বৰ মাহৰ পৰা, আৰু ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে 2025ত আমি ছবিগৃহত আপোনালোকৰ বাবে উপলব্ধ কৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ কাম্য। ধন্যবাদ।